হেল্ল' এভৰিৱান, ইতিমধ্যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ SLRC ফালৰ পৰা এটা মেছেজ আহিছে। যিসকল গ্ৰেজুৱেটে গ্ৰেড 4 পদত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা মেছেজ পঠিয়াইছে যে ইয়াতে উল্লেখ কৰি দিছে এটা ৰেফাৰেঞ্চ, যিটো আপোনালোকক উল্লেখ কৰিছে। আপোনালোকে গম পাব পাৰিব এপ্লিকেশ্যন যিটো এডভাৰটাইজমেণ্ট নাম্বাৰৰ অনুসৰি সকলোখিনি উল্লেখ কৰি দিছে যে যিসকল গ্ৰেজুৱেটে এপ্লাই কৰিছিলে বা অভাৰ কোৱালিফাইড হয় তেওঁলোকৰ কাৰণে কিন্তু এপ্লিকেশ্যনখনে একচেপ্ট কৰা নাই। পৰীক্ষা দিয়াটো দূৰৰে কথা, এপ্লিকেশ্যনখনে একচেপ্ট কৰা নাই বুলি উল্লেখ কৰি দিছে। কি আহিছে মেছেজটোত আমি চাম। যিসকলে এপ্লাই কৰোঁতে মেইল আই ডিটো দিছিলে, মেইল আই ডি বা ফোন নাম্বাৰ দিছিলে, তেওঁলোকলৈ এনেধৰণৰ মেছেজ আহিছে। গতিকে এটা কথা গম পাব পাৰি যে গ্ৰেজুৱেটসকলে যদি গ্ৰেড 4 পদত চাকৰি কৰি আছে তেতিয়া কিন্তু তেওঁলোকৰ চাকৰিটো থাকিব নে নাথাকে পিছলৈ এইটোৱে চিন্তাৰ বিষয় হয়। এইটোৱে প্ৰমাণ হৈ পৰিছে। গতিকে প্ৰথমতে যদি চাই এইবাৰ যিসকলে আবেদন কৰিছে তেওঁলোকৰ কাৰণে এইটো মেছেজো আহিছে যে গ্ৰেজুৱেটসকলৰ অভাৰ কোৱালিফাইড থকাৰ কাৰণে গ্ৰেড 4ত এপ্লাই কৰিব একচেপ্ট কৰা নাই এপ্লিকেশ্যনটো। ইয়াতে যদি প্ৰথমতে আছে ইন ৰেফাৰেঞ্চ টু ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰটাইজমেণ্ট নাম্বাৰ SLRC যি গ্ৰেড 4 আছাম এডভাৰটাইজমেণ্ট, ইয়াতে এনালজিয়ে সকলোখিনি উল্লেখ কৰি দিছে ডেটৰ পৰা আদি কৰি। ইট ইজ ইনফৰ্ম you that you are overqualified for class 4 post and hence your application is not accepted for grade 4 post. ইয়াতে grade 4 পোষ্টৰ কাৰণে এপ্লিকেশ্যনখনে একচেপ্ট কৰা নাই। তেনেস্থলত তেওঁলোকে পৰীক্ষাটো দিব নোৱাৰে। আৰু যিসকলে আগতে পৰীক্ষা দি পিনে চাকৰি কৰি আছে গ্ৰেজুৱেট হৈও গ্ৰেড 4ত তেওঁলোকৰ কাৰণে চিন্তাৰ বিষয় হয়। এতিয়া এই মেছেজটোৰ পৰাই গম পোৱা গৈছে, কাৰণ এপ্লিকেশ্যনখন আপোনালোকে আবেদন কৰাৰ আগতে যিহেতু অফিচিয়েল নটিফিকেশ্যনতে উল্লেখ কৰিছে যে 8 পাছ আৰু 10 পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছসকলে তেওঁলোকেহে গ্ৰেড 4ত পৰীক্ষা দিব পাৰিব, গ্ৰেজুৱেটসকলেতো নোৱাৰে বুলি উল্লেখ কৰিছিলে। আৰু যিসকলে মনা নাছিলে কথাটো তেওঁলোকৰ এতিয়া কিন্তু তেওঁলোকৰ কাৰণে এইটো এটা বেলেগ সতৰ্ক উল্লেখ কৰি দিছে। গতিকে যিটো এপ্লিকেশ্যন আই ডি হয় একেই হয় গ্ৰেড 3 কাৰণে বা গ্ৰেড 4 কাৰণে। যদি আপুনি এটা ভুল কৰি লৈছে তেতিয়া আপোনাৰ ক্লাছ 3 এপ্লিকেশ্যনখনে একচেপ্ট কৰিছে নে নাই সেইটো কিন্তু ভাবিব লগা কথা। কিন্তু ক্লাছ 3 পোষ্ট বুলি ইয়াত উল্লেখ কৰা নাই, মেইনলি যি গ্ৰেড 4 কাৰণেহে উল্লেখ কৰিছে। যিসকলে গ্ৰেজুৱেট হৈও এপ্লাই কৰিছে বা অৰ্ডাৰ কোৱালিফিকেশ্যন অভাৰ কোৱালিফাইড হৈও যদি আবেদন কৰিছে তেওঁলোকৰ কাৰণে এইখিনি মেছেজ পঠিয়াইছে। আৰু আপোনালোকৰ মেইল আই ডিত আহিছে নেকি যিসকলে এনেকৈ এপ্লাই কৰিছিলে, বা আপোনালোকৰ ফোন নম্বৰত যাব পাৰে এনেকুৱা মেছেজ। আৰু এইটো আমাৰ ছাবস্ক্ৰাইবাৰ এজনে স্ক্ৰীনশ্বটটো পঠিয়াইছিলে আৰু লগতে এটা ভিডিঅ' পাইছিলোঁ ইউটিউব চেনেলত, গতিকে সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। আৰু সঠিককৈ সকলোখিনি গম পোৱা যাব সময়ৰ মৰ্মে।